বিজেপি থকা দিনৰ পৰা যিধৰণে মোক প্ৰত্যেকটো বিপদৰ সময়তে হওক সুখৰ সময়ত হওক দুখৰ সময়ত হওক যিধৰণে মোক আপোনালোকে সহায় সহযোগ কৰি আহিছে আৰু অনাগত দিনতো আম আদমি পাৰ্টীৰ লগত জড়িত হোৱাৰ পৰা আজি এই মুহূৰ্তৰ পৰা মোৰ লগত আপোনালোক থাকিব বুলি মই আশাবাদী আৰু আমাৰ এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আমাৰ ছাৰ নিৰ্বাচন খেলিব ইতিমধ্যে টিকট ঘোষণা হৈ গৈছে আৰু ছাৰৰ লগত থাকি আমি গোটেইকেইজনে আমি যিধৰণে কুইনজা বাইদেউক 2019 চনত যিধৰণে আমি ছয়গাঁও বিধানসভা সমষ্টি হওক আপোনাৰ যিখিনি অঞ্চল গুৱাহাটী লোকসভা সমষ্টি প্ৰত্যেকটো অঞ্চলৰ আশে পাশে গৈ কিনে ঘৰে ঘৰে গৈ কিনে আমি যিধৰণে তেওঁ বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত কৰিছিলোঁ এই বছৰ আমি আমাৰ ছাৰক সেইধৰণে জয়যুক্ত কৰিম বুলি আমি পন্থা হাতত ল'ব লাগিব আৰু মই আশা কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি ভ্ৰষ্টাচাৰী কৰি আছে যি দমন প্ৰক্ৰিয়া চলাই আহি আছে আপোনাৰ 2019 চনত হৈ যোৱা কা আন্দোলনত যি শ্বহীদ সেই শ্বহীদক আজিলৈকে শ্বহীদ ঘোষণা কৰিব তেখেতে নোৱাৰিলে যোন দলে আপোনাৰ তেওঁৰ বিপক্ষে মাত মাতে তেতিয়া তেওঁ গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে ইডিৰ ভাবুকি দিয়ে এনেকুৱা বহুত ধৰণৰ ভ্ৰষ্টাচাৰ তেওঁ কৰি আহিছে আৰু এই ভ্ৰষ্টাচাৰৰ তেওঁৰ বহুত বেছিদিন আমাৰ যুৱ প্ৰজন্ম সহ্য কৰি নাথাকিব সেইটো মই ভাবোঁ আৰু আজিৰ পৰা মানে সকলোৱে লগে ভাগে হৈ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন আছে সেই চৰকাৰখনক ইয়াৰ পৰা বিদায় দি নতুনক আদৰি আমি নতুনকৈ এখন অসম গঢ়াৰ পন্থা হাতত পাওঁ